তালুকদাৰে নিজৰ যিখিনি বক্তব্য সেই বক্তব্যখিনি তেখেতে ভুল ফিগাৰ কাঢ়িছে আমাৰ আগত যে তেখেতৰ কওঁতে অলপমান সংযম হেৰুৱাইছিল বা কিবা এটা চিন্তাধাৰাৰে আৱেগত ভৰি তেওঁ কিবা এটা কথা ওলাই গৈছিল আৰু সংগদোষত কিছুমান কথা ওলাই যায় আচলতে সেইটো একেবাৰে সত্য কথা অপ্ৰিয় হ'লেও যে সংগদোষত কেতিয়াবা কিছুমান কথা কিছুমান ব্যক্তিয়ে আৱেগত যাই কিনে বহুত বেছিকৈ কৈ দিয়ে ঠিক তেনেকুৱা এটা ঘটনা হয়তো ঘটিল আমাৰ হেমেন তালুকদাৰৰ লগত যে কি নহওক হেমেন তালুকদাৰ আমাৰ সতীৰ্থ বন্ধু আমাৰে মাজৰ এজন কেব চালক গতিকে তেওঁৰ ভুলটো শুধৰণি কৰাটো আমাৰ দায়িত্ব আৰু আজি আমি তেওঁক দেখা পাই তাৎক্ষণিকভাৱে বাহনখন ঘূৰাই আনি কেনে তেখেতক লগ কৰিলোঁ আৰু তেখেতৰ পৰা মনৰ কথাখিনি আমি বুজাৰ চেষ্টা কৰিলোঁ যিসকল চালক বন্ধুৰ মাজত কিবা এটা তেওঁৰ প্ৰতি কিবা এটা নিগেটিভ কথা সোমাই আছে বা নিগেটিভ চিন্তাধাৰা সোমাই আছে সকলোৱে এইবিলাক পৰিহাৰ কৰিব লাগে সকলোৱে নিজে নিজে আইনৰ নিচিনা চলিব লাগে আৰু আমাৰ বিৰুদ্ধে কিছু একাংশ চালকে যি ধৰণে থিয় দিছে আমাৰ বিৰুদ্ধে বুলি এইকাৰণে কৈছে যে চালকৰ যেতিয়া দুই পক্ষত বিভাজিত হ'ব কোনোবা হিন্দু কোনোবা মুছলমান যদিও ক'ব নাপায় এইবিলাক কথা তেতিয়া আমি খুবেই দুখ পাওঁ আচলতে যে তেনেকুৱা ধৰণৰ কৰ্মৰ লগত কোনোৱে লিপ্ত হ'ব নালাগে হেমেন তালুকদাৰে আমাৰ সতীৰ্থ বন্ধু আমি তেখেতক যদি বুজাই মেলাই আনিব পাৰিছোঁ তেতিয়াহ'লে অন্যও যদি কোনোবাই সেনেকুৱা ধৰণৰ চিন্তা কৰে তেওঁক বুজাই মেলাই আনাৰ চেষ্টা কৰিব লাগে কিন্তু তেওঁৰ বিৰুদ্ধে গৈ কেনে এনেকুৱা সমাজৰ কিছুমান কথা প্ৰকাশ কৰিব নালাগে যে আমি দুখ ল'ৰালৈ তমুক কৰিছোঁ এইবিলাক কথাত কিন্তু আমিও দুখ পাওঁ আৰু এই ধৰণৰ কৰ্মত যদি কোনোবাই লিপ্ত হয় বা এই ধৰণৰ কৰ্মত যদি কোনোবাই যদি উদগনি জনায় তেতিয়াহ'লে কিন্তু তেনেকুৱা ধৰণৰ কেব চালকক আমি অন্তত ৰেহাই নিদিওঁ গতিকে আমি দুইটা ভাতৃ সংগঠন কেব মজদুৰ সংঘৰ সভাপতি ৰূপাংকৰ তালুকদাৰো আহি পাইছে আৰু ময়ো আছোঁ আৰু লগতে হেমেন তালুকদাৰকো দুআষাৰ আমি ক'বলৈ অনুৰোধ জনাইছোঁ একচুৱেলি ঘটনাটো এনেকুৱা হ'ল যিহেতু অসমবাসী ৰাইজৰ লগত ভইচটো লিক হৈছে আমি এটা হিন্দু সেনা বুলি আমি ধুনীয়াকৈ এটা গ্ৰুপ এটা খুলিছোঁ বন্ধ কোঠাৰ গ্ৰুপ সেই গ্ৰুপটোত আমাৰ নানান ধৰণৰ আলোচনা বিলোচনা হয় সিদিনাখন মানে কি হ'ল কিবা এটা ইণ্টেনশ্যনত কথাখিনি কোৱা গ'ল কিন্তু আমাৰ বিশ্বাসৰ মাজৰ ভাইয়ে মানে বিশ্বাসঘাতকতা কৰিলে ভইচটো বেলেগলৈ ফৰৱাৰ্ড কৰিলে একচুৱেলি মোৰ কোনো জাতি ধৰ্মলৈ কোনো মোৰ ইণ্টেনশ্যন নাছিলে আৰু খিলঞ্জীয়াৰ কথাখিনিতো খিলঞ্জীয়াখিনি আমি সৰুৰ পৰাই আগৰ পৰাই গোটেইখিনিৰ লগত আমি মিলিজুলি আহিছোঁ চলি আহিছোঁ মই কোনখিনি কথা কৈছিলোঁ যিখিনি কথা আপোনাৰ সেই এটা মানে কি বিশেষ জাতি এটাৰ কথাটো কথা কৈছিলোঁ গতিকে আগতে আমাৰ যেনেকুৱা পৰিস্থিতি আছিলে ভাল এটা ইনকাম আছিলে ভাল এটা আৰ্নিং আছিলে সেই আৰ্নিংটো আমাৰ আজিকালি নোহোৱা হয় কাৰণ আমিতো সকলোৱে কেব চলাই খাওঁ আমি আজি ডেটকলৈকেতো কেব চলাই খাওঁ গতিকে সেই বস্তুখিনিৰ কাৰণে আমি কৈছিলোঁ আৰু ইয়াতে বহুত কিবা কমেণ্ট দিব পাৰে দালাল আখ্যা দিছে কিবা দিছে দালাল যদি হয় আপোনালোকে প্ৰমাণ দিয়ক মই যদি কিবা যদি কাৰোবাৰ লগত দালালি কৰিছোঁ গতিকে মোক আজি ইউজ কৰি কিনে কোনোবাই TRP লৈছে ভাল কথা ধন্যবাদ আৰু মোৰ সেনেকুৱা কোনো বিশেষ এনেকুৱা নাই বাৰু বাকী আছে আৰু আমাৰ ৰূপাংকতা আছে ৰূপাংকতাৰ আশা কৰোঁ হয় নমস্কাৰ ভাল লাগিছে আজি কথাবোৰ স্পষ্টকৈ ওলাই পৰিছে খালি কথাটো হ'ল তেওঁ এটা বন্ধ পৰিৱেশৰ মাজত পৰিস্থিতি সাপেক্ষে কিবা এটা কথা কৈছে য'ত তেওঁ ধৰক ইণ্টেনশ্যনেলি কোৱা নাছিল কথা প্ৰসংগত কথাটো ওলাইছিল কিন্তু তাকে লগৰে কোনোবা এজনে বস্তুটো মিছ আউট কৰি খুব এটা বেয়া পৰিস্থিতি দিবলৈ চেষ্টা কৰিছিল কিন্তু নহ'ল যিহেতু আমি সকলোৱে জনা বুজা মানুহ কথাবোৰ আমি নিজকে চম্ভালি লৈ বস্তুবোৰ হেৰি কৰিছোঁ এটা পৰিস্থিতিলৈ আনিছিলোঁ কিন্তু তাৰ পিছতো যোৱাকালি দেখা গৈছে কিছু ব্যক্তি আমাৰে সতীৰ্থ বা তেওঁলোকে কিবা এটা চেনেলত মাধ্যমেদি কিছু বক্তব্য ৰখা দেখা গৈছে একচুৱেলি কথাটো হ'ল আমাৰ মাজত ভাতৃত্ববোধটো ৰাখিব লাগে আমি ইটোক যদি তাৰা জোৰা কৰি চলি থাকোঁ আমাৰ ভৱিষ্যতলৈ এই ব্যৱস্থাটো চলাটো এটা ডাঙৰ সমস্যা হৈ আছে সেয়ে সকলোকে আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে সকলোৱে সম্প্ৰীতিটো ৰাখি এৰা ধৰাৰ মাজেৰে একেলগ হৈ চলোঁ তাকে আহ্বান কৰিছোঁ ধন্যবাদ শেষত এটাই কথা ক'ম যে আমাৰ মাজত যি সংঘাত নাথাকক কিয় চালকৰ অভ্যন্তৰীণ বিষয়ক লৈ চালক সংগঠনে মাত দিব আৰু চালক সংগঠনৰ বিষয়ববীয়াসকলে ইয়াক পৰ্যবেক্ষণ কৰিব ইয়াৰ বাবে কোনো বাহিৰা শক্তিৰ আমাৰ প্ৰয়োজন নাই আৰু বাহিৰা শক্তি সোমোৱাটো আমি নিবিচাৰোঁ যদিহে এইবিলাক কথাক লৈ যদি কোনোবা বাহিৰা শক্তিয়ে যদি ইয়াত অন্তৰ্ভুক্ত হয় বা ইয়াত যদি অন্তৰ্ভুক্ত হোৱাৰ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু তেনেকুৱা ধৰণৰ কাৰ্যক আমি একেবাৰে হেৰি নকৰিম কিন্তু ৰেহাই নিদিম গতিকে সকলোলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ চালকৰ যি সমস্যা আছে চালকৰ মাজতে এৰি দিয়ক
আমি ইয়াৰ ব্যৱস্থা যি ধৰণে ল'ব লাগে আমি ল'ম। ধন্যবাদ।